আমি যেহেতু এতিয়াও এলায়েন্সত আছোঁ, মিত্ৰজোঁটত আছোঁ, গতিকে এই সম্পৰ্কত আমি নিশ্চয় আলোচনা কৰিব লাগিব আৰু বিজেপিৰ লগত আলোচনা কৰাৰ পিছতহে, কাৰণ গোটেই মিত্ৰতাটো নিৰ্ভৰ কৰিব আসনৰ ভাগ বতৰালৈ। গতিকে আসনৰ ভাগ বতৰা লৈ যিহেতু আলোচনা যেতিয়া অনুষ্ঠিত হ'ব, সেই আলোচনা যদি ফলপ্ৰসূ হয় তেতিয়াহ'লে নিশ্চয় মিত্ৰতা থাকিব আৰু আমি মিত্ৰতা থকাটো বিচাৰিছোঁ, কিন্তু সেইটো সম্পূৰ্ণভাৱে নিৰ্ভৰ কৰিব বিজেপিৰ নেতৃত্বৰ ওপৰত। যদি মিত্ৰতা নাথাকে তেনেহ'লে 126টা আসনত আপোনালোকে প্ৰতিদ্বন্দ্বিতা আগবঢ়াব? আজি সেইটো ক'ব পৰা অৱস্থাত নাই, কাৰণ আমি যিহেতু এতিয়াও আলোচনা কৰা নাই। গতিকে আলোচনা যদি সফল হয় তেতিয়া মিত্ৰতাটো থাকিব, আৰু মিত্ৰতা নাথাকিলে আমিতো তেনেধৰণেই আগবাঢ়িব লাগিব, তাৰতো গত্যন্তৰ নাই। আমাৰ চিন্তন বৈঠক হৈছে, আমি গোটেই আমাৰ যিসকল বিষয়ববীয়া আছে বা যিসকল আমাৰ কাৰ্যনিৰ্বাহকৰ সদস্য আছে, তেওঁলোকে গোটেই মনৰ কথাখিনি ব্যক্ত কৰিছে। গতিকে আমি গোটেইখিনি চাই আমি কথাখিনি নিশ্চয় আলোচনা কৰিব লাগিব পুনৰ, আৰু আমি কিমান চিট কিমান আসন বিচাৰিম সেইটো আমি ইতিমধ্যে এটা ছাৰ্ভেও কৰিব দিছোঁ। এই ছাৰ্ভেৰ ওপৰত নিৰ্ভৰ কৰিহে আমি আমাৰ য'ত আমি জিকাৰ সম্ভাৱনা আছে সেই চিটখিনি আমি বিচাৰিম। আৰু ইতিমধ্যে আমাৰ মাননীয় সভাপতিয়ে ইতিমধ্যে উল্লেখ কৰিছে যে শিপা থকা সমষ্টিবিলাকত আমি এইবাৰ প্ৰতিদ্বন্দ্বিতা কৰাৰ কাৰণে ব্যৱস্থা ল'ম। গতিকে আমাৰ য'ত য'ত শিপা আছিল সেইখিনিতো আমি বিচাৰিমেই। এতিয়া শিপা ক'ত ক'ত আছে, ক'ত আমাৰ শিপাটো সুদৃঢ় হৈ আছে, এই গোটেইখিনি চাবৰ কাৰণে আমি ইতিমধ্যে এটা ছাৰ্ভে কৰিব দিছোঁ, আৰু সেইখিনি ছাৰ্ভে অহাৰ পিছতে আমি দেখোঁ যে য'ত আমাৰ সংগঠন শক্তিশালী, য'ত আমি জয়ী হোৱাৰ পূৰা মাত্ৰাই সম্ভাৱনা আছে, সেই চিটখিনি আমি লোৱাৰ কাৰণে নিশ্চয় আমি প্ৰচেষ্টা হাতত ল'ম।